নিৰ্বাচন যেতিয়া আহে একোটা সমষ্টিৰ এখন ৰাজ্যত বা একোটা অঞ্চলত উত্তাল পৰিৱেশ হয়, ৰাজনৈতিকভাৱে উত্তাল পৰিৱেশ হয়। বি টি চিত এই মুহূৰ্তত উত্তাল পৰিৱেশ, কিন্তু এই উত্তাল পৰিৱেশ হোৱাৰ কাৰণ কেৱল নিৰ্বাচন আহিছে এই কাৰণে নহয়। নিৰ্বাচন কিয় অহা নাই, নিৰ্বাচন কিয় অনুষ্ঠিত হোৱা নাই, এই ধৰণৰ প্ৰশ্নৰে প্ৰতিবাদী সমদল হৈছে, প্ৰতিবাদ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি বা চৰকাৰখনৰ বিৰুদ্ধেও যথেষ্ট প্ৰতিবাদ হোৱা দেখা গৈছে। এই মুহূৰ্তত যিহেতু আমি নিৰপেক্ষভাৱে সংবাদ পৰিৱেশন কৰি আহিছোঁ, আমি এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ বাক্সা জিলা কাৰ্যালয়ত আছোঁ। মোৰ সহযোগী উৎপলে দেখুৱাব। ইয়াতে সুন্দৰভাৱে এটা কাৰ্যালয় তেওঁলোকে নিৰ্মাণ কৰিছে, তেওঁলোকৰ নেতাসকলৰ ফটোগ্ৰাফ, আৰু ইয়াতে জিলা পৰ্যায়ৰ বাক্সা জিলাৰ নেতাসকল আছে। আমি এতিয়া কাৰ্যালয়ত প্ৰৱেশ কৰিম আৰু নিৰপেক্ষভাৱে কিছু প্ৰশ্ন উত্থাপন কৰিম। এই নিৰ্বাচন পিছুৱাৰ কথা, বৰ্তমানৰ নিৰ্বাচনত বি পি এফৰ মিত্ৰদল হৈও কেনেকৈ মিত্ৰদলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কি ৰণকৌশল, আৰু ইমানৰ পিছতো কেনেকৈ তেওঁলোকৰ যিটো মূল শাসন ব্যৱস্থাত মিত্ৰতা অব্যাহত আছে। আমি নেতাসকলক দেখুৱাইছোঁ, তেওঁলোকে নিৰ্বাচনৰ যি স্থানীয় প্ৰাৰ্থী, এই স্থানীয় প্ৰাৰ্থীৰ হকে তেওঁলোকে এইদৰে আলোচনাত মিলিত হৈছে। আৰু আমি অন্য কথা কোৱাৰ আগতে এটা ক'ব লাগিব যে এটা দলৰ সফলতাৰ ক্ষেত্ৰত কিন্তু এগৰাকী ব্যক্তিৰ অংশগ্ৰহণে কেতিয়াও সফলতা আনিব নোৱাৰে। গতিকে আমি দেখা পাইছোঁ এখেত বাক্সা জিলা প্ৰেচিডেণ্ট বিজেপি, এছ টি মৰ্চাৰ প্ৰেচিডেণ্ট, ইউথ প্ৰেচিডেণ্ট, মণ্ডল ভালে আৰু যথেষ্ট যুৱ নেতাও আহিছে। তো তেওঁলোকে লগ হৈ ৰণকৌশল প্ৰস্তুত কৰি আছে। কিন্তু আমি প্ৰথম আমি জিলা সভাপতিৰ কাষলৈ যাম, তেওঁ আমাৰ ব্যস্ত আছে, কিন্তু তথাপিতো আমি প্ৰশ্ন উত্থাপন কৰিম। আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ এই সম্প্ৰচাৰলৈ। নিৰ্বাচন যেতিয়া আহে উত্তাল পৰিৱেশ হয়, কিন্তু বি টি চিত শেহতীয়া উত্তাল পৰিৱেশৰ কাৰণ বেলেগ। উত্তাল পৰিৱেশৰ কাৰণ আপোনালোক বুলি বহুতে কৈ আছে, এইকাৰণে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নিৰ্বাচন তেওঁলোকৰ সুবিধাৰ কাৰণে পিছুৱাই আছে। এইমাত্ৰ দেখা পালে বৃহৎ সমদল ওলাইছে, কালি বহুত শ্লোগান দিছে। আমি নিৰপেক্ষভাৱে তেওঁলোকৰ কথা উত্থাপন কৰিব লাগিব। তেওঁলোকৰ প্ৰতি আপোনাৰ কি উত্তৰ আছে? তেওঁলোকে কিন্তু আপোনালোকক দোষাৰোপ কৰিছে, আপোনালোকে হাগ্ৰামা মহিলাৰী বা তেওঁলোকৰ শাসনকালক ভয় খাই এনেধৰণৰ কিছুমান কাৰচাজি কৰিছে। কথাবিলাক সঁচা নেকি? আৰু কথাবিলাক যদি মিছা, কোনখিনি সঁচা কথা ৰাইজক ক'ব খোজে আপুনি? চাওক, আজি আমি কৰিলে দোষ হয়, বেলেগে কৰিলে সেইটোৱে শুদ্ধ হয়। যেতিয়া আমি মাত্ৰ কেইদিনমান আগতে আমি কাৰ্যক্ৰম কৰিলোঁ, কিন্তু ইয়াত আজি বি পি এফ নেতৃত্বৰ যিটো বি পি এফ পাৰ্টীয়ে তেওঁলোকেতো বহুত মিটিং কৰিলে, তেওঁলোকৰ মিনিষ্টাৰ নামাই দিলে। 3জন মিনিষ্টাৰ আছে, তেওঁলোকে আৰু তেওঁৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন GM লগাই পেলাই বহুতকেইটা মিটিং কৰিলে। তাৰপিছত আমাৰ UPPL দলৰ মুৰব্বী বা সভাপতি প্ৰমোদ বড়ো তেখেত লগাত সকলোৱে মিটিং মাটাং কৰি আছে, বহুত আগৰ পৰা কৰি আছে, তেওঁলোকক দোষ নাই। GSP যিটো হীৰাহৰণীয়া পাৰ্টি আছে, তেওঁলোকে মানে কাৰ্যক্ৰমবোৰ চলাই আছে, ডাঙৰ ডাঙৰ কাৰ্যক্ৰম চলায়, তেওঁলোকক দোষ লগা নাই। যেতিয়া আমি কাৰ্যক্ৰম কৰিলোঁ, আমি আমাৰ নেতৃত্ব ৰাজ্যিকৰ পৰা আহিছে বা আমাৰ মিনিষ্টাৰ এজন আহি পেলাই আমাৰ কেইটামান কাৰ্যক্ৰম কৰাৰ পিছত ইয়াত সকলোৰে মানে চকু জ্বলিছে। ইয়াত বেলেগ একো নাই, কাৰণ কাৰ্যক্ৰম সকলোৱে কৰিছে। বুজি পাইছোঁ, কিন্তু আপুনি কোৱা কথাটো বহু পুৰণি হৈ গ'ল। এতিয়া আপোনালোকৰ বিৰুদ্ধে অভিযোগ এটাই যে নিৰ্বাচন পিছুৱাই আছে হিমন্ত বিশ্ব শৰ্মাই, নিৰ্বাচন পিছুৱাই আছে সৰ্বানন্দ সোণোৱালে, ভাৰতীয় জনতা পাৰ্টীয়ে। এতিয়া সমস্যাটো সেইটোক লৈ হৈছে, বৃহৎ ৰেলী উলিয়াইছে। আপোনালোকে হাগ্ৰামা মহিলাৰীক ভয় খাইছে বা যিকোনো নহওক, আপোনালোকে নিৰ্বাচন পিছুৱাই আৰু এটা কথা কৈছে যে আপোনালোকতো ইয়াতে ৰাইজৰ হকে প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে কৈছে নিৰ্বাচন পিছুৱাই আছে মানে চৰকাৰখন গঠন হোৱা নাই। চৰকাৰখন গঠন নহ'লে ৰাজ্যপালৰ শাসনৰ দ্বাৰা কেতিয়াও আঁচনিৰ অনুমোদন হ'ব নোৱাৰে, প্ৰকৃত উন্নয়ন নহয়। অৰ্থাৎ আপোনালোকে ৰাইজৰ বিপক্ষে বা তেওঁলোকক মানে বি পি এফক পৰাস্ত কৰা বা অন্য দলক পৰাস্ত কৰাৰ খাতিৰত ৰাইজক আপোনাৰ জলাঞ্জলি দিয়া বুলি কৈছে। এই যে নিৰ্বাচন পিছুৱাই আছে আপোনালোকে, এইটো ব্যক্তিগত স্বাৰ্থৰ বাবে আপোনালোকে জনগণক বোলে মানে তেওঁলোকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা বুলি কৈছে। কি হয় আপোনালোকৰ মন্তব্য? এইটো 100% নহয়, কাৰণ আমাৰ ইলেকশ্যন আমি পিছুৱা নহয়। ইলেকশ্যন পিছুৱাই আছে এই বিশ্ব মহামাৰী কৰোণাই। আজি বিশ্ব মহামাৰী কৰোণাই যিটো ৰূপ ধাৰণ কৰিছে, ইয়াত যদি ইলেকশ্যন পাতিব লগা হয়, ইলেকশ্যন পাতিব লগা হ'লে অকল মানুহ ভোট দিব যাব সেইখিনিয়ে নহয়, তাৰে আগতে যিমানখিনি কুচকাৱাজ চলিব, ইয়াত যিমানখিনি মানুহে মিটিং মাটাং কৰিব, সেই মিটিং মাটাং কৰোঁতে মানুহৰ যিটো সমাগম বহুত হৈ যাব। সেই হোৱাৰ পিছত তেতিয়া ইয়াত বেমাৰ আকৌ বাঢ়ি যাব, ইয়াৰে বেমাৰ গোটেই অসম ব্যাপী হৈ যাব। সেইকাৰণেহে ইলেকশ্যন পিছুৱাই আছে। ইয়াত যদি কৰোণা মহামাৰী নাথাকাকৈ ইয়াত আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰে ইলেকশ্যন পিছুৱাই নিয়া নাই। কাৰণ ইলেকশ্যন পিছুৱাইছে,
এই কৰোণা মহামাৰীয়ে। ঠিক আছে, আমাৰ যুৱ নেতা আছে, এগৰাকী সক্ৰিয় যুৱ নেতা বিজেপিৰ, তেওঁ এই নিৰ্বাচনৰ বাহিৰে বিগত নিৰ্বাচনত যথেষ্ট সক্ৰিয়ভাৱে লাগি আছে। আপোনাৰ নামটো জানি লওঁ প্ৰথমতে। শ্ৰী অঞ্জন ডেকা, বাক্সা জিলা বিজেপি যুৱ মৰ্চা যুৱ মৰ্চা সভাপতি হয়। হয়, আমাৰ ৰামদাহল ডাঙৰীয়াই আপোনালোকৰ মন্তব্য ৰাখিলে আমি সকলোৰে সন্মুখত প্ৰশ্ন উত্থাপন কৰোঁ। এতিয়া তেওঁৰ প্ৰশ্নটো ঠিকে আছে যে কৰোণাৰ বাবে আমি সজাগ হ'ব লাগিব, সজাগ হৈ আছোঁ, এইটো কথা বেলেগ। পীযুষ হাজৰিকাই হাজাৰ হাজাৰ মানুহলৈ মিটিং কৰিছে বা সেইটো বিতৰ্কিত হৈছে, বেলেগ কথা। আমেৰিকাত নিৰ্বাচন আহি আছে, বিহাৰৰ নিৰ্বাচন 28 অক্টোবৰত ঘোষণা কৰিছে, ৰাজস্থানৰ পঞ্চায়তৰ নিৰ্বাচন হ'ব। তো কি এনে জগৰ লাগিল যে বাক্সা জিলাৰ বা মানে BTCৰ নিৰ্বাচনৰ ক্ষেত্ৰত কৰোণা কিন্তু মানে একদম মানে স্পৰ্শকাতৰ, কৰোণাৰ কাৰণে আমি ইলেকশ্যন পাতিব নোৱাৰোঁ? ইয়াতে দুটা ধৰণৰ কথা আছে। এই BPF-এ ডুৱেল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে। যেতিয়া আমাৰ পীযুষ হাজৰিকাদেৱে ইয়াতে আমাৰ মিটিং পাতিলে, সভা পাতিলে আৰু জনসমাগম হ'ল, তেতিয়া তেওঁলোকে কৰোণাৰ কাৰণে ইমান বৃহৎ মানুহ কিয় লগ লাগিছে তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকে কৰোণা সংক্ৰমণৰ আওকাণ কৰি ইয়াতে নিৰ্বাচন পাতিব লাগে বুলি সমৰ্থন কৰি ঘূৰি আছে। এইটো ডুৱেল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে। আৰু স্বাস্থ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰী হিচাপে, এজন স্বাস্থ্যমন্ত্ৰী হিচাপে তেখেতৰ কৰ্তব্য আছে কি, আপোনাৰ ক'ভিড যিহেতুকে সংক্ৰমণ ইয়াতে অসমত চলি আছে, গতিকে তেখেতৰ নিজৰ স্বাস্থ্যৰ প্ৰতি জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি, স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ প্ৰতি লক্ষ্য তেখেতে কোৱাটো উচিত। কিন্তু গম পাইছোঁ, আপুনি ভাল কথাই কৈছে, আমিও সেই কথাতে ক'লোঁ যে ক'ভিড প্ৰট'কল মানিব লাগিব, সম্প্ৰসাৰণ নহ'ব লাগিব। কিন্তু একেখন নিৰ্বাচন আয়োগৰ অধীনত বিহাৰত নিৰ্বাচন ঘোষণা কৰা হৈছে, আমেৰিকাত নিৰ্বাচন হ'ব, গতিকে বিশ্বত যদি হ'ব পাৰে, ইয়াত জগৰটো কিয় ইয়াত লাগিল? আৰু এইটো আমাৰ প্ৰশ্ন নহয়, ৰাইজৰ কথাবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ কাষত আহিছোঁ আমি। কথাটো হ'ল নিৰ্বাচন সম্পৰ্কীয় ঘোষণা এইটো কৰিব ষ্টেট ইলেকশ্যন কমিশ্যন, আপোনাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন। ইয়াতে আমাৰ বিজেপিৰ হাত নাই। বিজেপি কেনেকৈ হাত থাকিব? বিজেপিয়ে যদি নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰিলে হয়, তেনে নিৰ্বাচন আয়োগটো মুক্ত নহ'ল হয়, কাৰোবাৰ চৰকাৰৰ তত্বাৱধানত চলিলে হয়। আপোনালোকে জানে, আপোনালোকে কি নিৰ্বাচন আয়োগ সম্পূৰ্ণ মুক্তভাৱে কাম কৰে, তেওঁলোকৰ সকলো পৰিকল্পনা সকলো বস্তু আগত ৰাখি কৰে। গতিকে অনাগত দিনত নিৰ্বাচন আয়োগে লক্ষ্য ৰাখিব কিদৰে আমি আগবাঢ়িম বা কিধৰণে আমি আগবাঢ়ি গৈ ইলেকশ্যন পাতিব পাৰোঁ। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ ছিষ্টেমত কাম কৰিব লাগিব, ডিচিৰ লগত আলোচনা কৰিব লাগিব, বিভিন্ন বিষয়ববীয়াৰ লগত আলোচনা কৰিব লাগিব, চৰকাৰী চাকৰিয়ালবিলাকে সন্মতি দিব লাগিব। ঠিক আছে, এতিয়া নিৰ্বাচন যে পিছুৱাই আছে, বিজেপিৰ কিবা লাভ হৈছে নেকি তাৰ কাৰণে? ইয়াত নিৰ্বাচন পিছুৱাই থকাৰ কোনো লাভালাভৰ অংক নাই। ইয়াতে কোনো আপোনাৰ নিৰ্বাচন পিছুৱাইছে, কাৰোবাৰ লাভ হ'ব, কাৰোবাৰ সকলোৰে লোকচান হৈছে। সকলো পাৰ্টিত ইমান দিনে 6 মাহলৈকে নিৰ্বাচন ৰখি ৰখাটো অলপ টান কথা সকলো পাৰ্টিৰ কাৰণে। আমাৰ বিজেপিৰ যিখিনি আমাৰ প্ৰাৰ্থী আছে তেওঁলোকৰো ৰখি থকাৰ কাৰণে টান কথা। আৰু গতিকে আৰু জনসাধাৰণো সেই হিচাপে মেল মিটিং চলি থাকে। আৰু ক'ভিড সংক্ৰমণ সেইমতে কিছু পৰিমাণে আমাৰ বাঢ়িছে বুলি আমাৰ ডিষ্ট্ৰিক্ট হয় আমাৰ BTADত। গতিকে BTADৰ লগত সংলগ্ন কিছুমান অঞ্চল আছে, আমাৰ সংলগ্ন জিলা আছে, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, এনেকুৱা ধৰণৰ। তো সেইবিলাক অঞ্চললৈকে এই বস্তুটো গুচি যাব পাৰে, ইয়াৰ ইম্পেক্টটো পৰিব পাৰে। তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে স্বাস্থ্যমন্ত্ৰীয়ে কিছু এটা কথা কৈছে। এইখিনি কথা নহয় যে নিৰ্বাচন পাতিব নালাগিব, এইটো সম্পূৰ্ণ নিৰ্বাচন আয়োগে কৰিব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব। শীঘ্ৰে নিৰ্বাচন হোৱাটো আপোনালোকৰ বিচাৰি আছে? শীঘ্ৰে নিৰ্বাচন হওক, আমিও তাৰে আশা কৰোঁ। কিন্তু এইটো নহয় যে সকলোখিনি সঠিকভাৱে আগবাঢ়িব লাগিব। ঠিক আছে, নিশ্চিতভাৱে বিৰোধী দলে উত্তৰ পাইছে আৰু তেওঁলোকে ST মৰ্চাৰ প্ৰেচিডেণ্ট আছে, আপোনাৰ নামটো মই জানি লওঁ আৰু বিৰোধী সম্পৰ্কীয় প্ৰশ্ন আৰু বেছি নকৰোঁ। এতিয়া কেনেকুৱা প্ৰস্তুতি ST মৰ্চাৰ ফালৰ পৰা, কেনেকুৱা আপোনাৰ অংশগ্ৰহণ, নামটো জানি লওঁ আপোনাৰ? মোৰ নাম শ্ৰী প্ৰদীপ কুমাৰ দৈমাৰী, মই বাক্সা জিলা ST মৰ্চাৰ প্ৰেচিডেণ্ট। হয়, দৈমাৰী ডাঙৰীয়া, এতিয়া কেনেকৈ বিজেপিক ৰাইজৰ মাজলৈ লৈ গৈ আছে? ভিন্ন জনগোষ্ঠী বা যদিও ইয়াতে বড়ো অধ্যুষিত এলেকা বা বড়ো বিভিন্ন আছে বা সংগঠনো আছে, কিন্তু বিজেপিৰ বিশেষ প্ৰভাৱ ইয়াতে নাই বুলি আপোনালোকে স্বীকাৰ কৰি আছে। কিন্তু এইবাৰ আপোনালোকে অলপ যুদ্ধংদেহী মনোভাৱ দিয়া দেখা পাইছোঁ। যদিওবা ৰাজ্যৰ শাসন চলাই আছে মিত্ৰদলৰ লগত, সেই মিত্ৰদলৰ বিৰুদ্ধে ইয়াতে বা সেই মিত্ৰদলেও আপোনালোকৰ বিৰুদ্ধে কথা কৈছে, আপোনালোকক ক'বলৈ বাধ্য হৈছে বা কৈ আছে। কি হ'ব এতিয়া অংকটো? বিজেপিৰ উত্থান সম্ভাৱনা আছে নেকি? নাই, মানে BTAD কথা কৈছে। BTAD অঞ্চলত এতিয়া অতি সম্প্ৰতি বিজেপিৰ যিখিনি পপুলাৰিটি, যিখিনি গ্ৰহণযোগ্যতা, এইখিনি গ্ৰহণযোগ্যতা বাঢ়ি আহি আছে। কাৰণ আপোনালোকে চাওক, আপোনালোকে গম নাপায়, কিন্তু আমি ইয়াত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ মানুহে গম পায় যে ইয়াত
BTEDত একচুৱেলি কিছুমান ইয়াত আৱেগৰ ৰাজনীতি হৈ আছে, আগৰ পৰা ইয়াত আৱেগৰ ৰাজনীতি হৈ আছে। এতিয়া ৰাইজে গম পাইছে বা আমি গম পাইছোঁ যে যদি আমি আৱেগক প্ৰাধান্য দি পেলাই যদি আমি ইয়াত যদি ৰাজনীতিৰ পথাৰত যদি আগবাঢ়ি থাকোঁ, তেতিয়াহ'লে ইয়াত ডেভেলপমেণ্ট হোৱাতকৈ আমাৰ মানে ইয়াত কাজিয়াটো বাঢ়িব। গতিকে এতিয়া এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মানে এতিয়া মানে এটা মনোভাৱ আহিছে যে ইয়াত আমি শান্তি সম্প্ৰীতি গঢ়ি পেলাই আমি কি কৰিব লাগিব, ৰাজনীতি কৰিব লাগিব। আৰু যদি শান্তি সম্প্ৰীতি গঢ়ি পেলাই যদি আমি ৰাজনীতি কৰিব লাগে, ঐক্যবদ্ধভাৱে যদি ৰাজনীতি কৰিব লাগে, তেতিয়া ইয়াত ৰাষ্ট্ৰীয় বা যিসকলে বিশেষ গোষ্ঠীক প্ৰাধান্য দি পেলাই ৰাজনীতি কৰিব মানে ওলাই অহা সেই ফৰ্চক আমি বাধা দিব লাগিব। আৰু যদি বাধা দিব লাগে, আমি এটা উমৈহতীয়া মঞ্চত আমি থিয় দি পেলাই কাম কৰিব লাগিব। আৰু আজিৰ তাৰিখত যদি আমি যদি মানে দেখিবলৈ যদি আমি দেখা পাই যে ইয়াত ৰাষ্ট্ৰীয় দল হিচাপে উমৈহতীয়া পাৰ্টি হিচাপে ইয়াত BJP দলৰ বাহিৰে অন্য দলে ইয়াত কোনো ধৰণৰ মানে ৰাজনৈতিক মানে ইয়াত বাতাবৰণৰ সৃষ্টি কৰিব পৰা নাই। আৰু আজিৰ তাৰিখত BJP ইয়াত সুন্দৰভাৱে ৰাজনৈতিক বাতাবৰণ কৰিছে। আৰু স্পেচিয়েলি এই এটা কথাটো ইয়াত বসবাস কৰা, যিহেতুকে ইয়াত মেক্সিমাম মানে ট্ৰাইবেল আৰু ইয়াত বিশেষকৈ বড়ো জনগোষ্ঠীৰ মানুহ থাকে, আৰু এইটো হ'ল 6 শিডিউল এৰিয়া। আৰু এতিয়া বড়ো সম্প্ৰদায়ৰ মাজতো লাহে লাহেকৈ এটা ৰাষ্ট্ৰীয়বাদী চিন্তাধাৰা গা কৰি উঠিছে। আৰু আমি যদি এই অঞ্চলটো যদি আমি যদি গঢ় দিব লাগে, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে আমাক যিখিনি দিছে সেইখিনি বস্তুটো কিন্তু আমি একচিটিয়াভাৱে যদি আমি শাসনভাৰ লৈ পেলাই যদি আগবাঢ়িব খোজোঁ, তেতিয়াহ'লে নহ'ব। গতিকে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে একত্ৰিত হৈ পেলাই আমি আগবাঢ়িব লাগিব। আৰু সেই মানে অংকই দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ডাঙৰ এটা যি মানে নীতি, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, সেইটো আজি BTEDত অতি মানে কি বোলো এইটো প্ৰাসংগিক মানে এটা মানে হৈ উঠি আহিছে। আৰু আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে BTEDত এটা আমি উমৈহতীয়া মানে উন্নয়নৰ আমি এটা চৰকাৰ বিচাৰোঁ। আৰু ইয়াৰ কাৰণে যি 26টা সমষ্টিত মানে BJPয়ে যি মানে কেণ্ডিডেট দিছে, সেই কেণ্ডিডেটত মেক্সিমাম STৰ সমৰ্থন পাই পেলাই আমাৰ কেণ্ডিডেটবিলাকে জিকি আহিব, এইটো কথা খাটাং। আৰু ইয়াত মই নিজে অকল 26টাত কিয় 40টাত কিয় নিদিলে আপোনালোকে? চাওক, মানে 26টাত কিয় দিলে 40টাত কিয় নিদিলে, আপোনালোকে জানেই যে BJPয়ে আগতে ইয়াত আমাৰ যি সাংগঠনিক স্থিতি, এই সাংগঠনিক স্থিতি বৰ মজবুত নাছিলে। গতিকে আমি সংগঠনৰ ফালৰ পৰা আমাৰ ইণ্টাৰনেল এটা এছেচমেণ্ট হ'ল, আৰু ইণ্টাৰনেল এছেচমেণ্টৰ মাধ্যমেৰে আমি গম পালোঁ যে আমি 40টাৰ ভিতৰত 40টা নিদি পেলাই য'ত আমি নিশ্চিতভাৱে জয় হ'ব পাৰিম সেইখিনি সমষ্টি আমি বাছি উলিয়াই লৈছোঁ। আৰু এই সমষ্টিত আমি 26টাৰ ভিতৰত 26টাকে আমি জিকা আনিবৰ কাৰণে চেষ্টা কৰিম। BTCৰ 1 নম্বৰ কোন, BJP নে BPF? কাৰণ তেওঁলোকে 40টাত দিছে, তেওঁলোকে 40টা জিকিম বুলি কৈছে, বা চৰকাৰ 30টা 32টা পাব বুলি কৈছে। তেওঁলোকৰ যদি বেছি আছে, আপুনিতো সিমানত প্ৰতিনিধিত্ব কৰা নাই। এতিয়া আপোনাৰ ধাৰণাটো কি, এতিয়া কোন এতিয়া 1 নম্বৰত আছে BTCৰ? এতিয়া BTC চাওক, এতিয়া আপুনি BPFৰ কথা কৈছে, 17 বছৰীয়া BPFৰ যি মানে এইটো কুশাসন, এই কুশাসনৰ মানে ইয়াত এটা মানে প্ৰভাৱ আছে। গতিকে আজিৰ তাৰিখত BPFৰ যিমানখিনি ইয়াত মানে পপুলাৰিটি মানে আগতে তেওঁলোকৰ আছিল, সেইখিনি পপুলাৰিটি এতিয়া ইয়াত মানে নাইকিয়া হৈছে। আৰু মানে অতি সেই মানে যি 27 মানে জানুৱাৰীত যি BTR চুক্তি হ'ল, আৰু এই BTR চুক্তিৰ মাধ্যমেৰে এতিয়া ইয়াত UPPLৰ কিছু মানে প্ৰাসংগিকতা ইয়াত নাবাঢ়া নহয়, বাঢ়িছে। ঠিক আছে, আৰু নেতা আছে, তেওঁ এগৰাকী এটা দলে যদি এটা দলৰ প্ৰাসংগিকতাৰ প্ৰশ্ন উত্থাপন কৰে, তাতে কিছুমান কথা উত্থাপন হয়। ইতিমধ্যে কৈ থকা হৈছে যে BJPৰ লগত UPPLৰ ভিতৰত এটা বুজাবুজি আছে, আৰু হাগ্ৰামা মহিলাৰী বা BPFক পৰাস্ত কৰিবৰ কাৰণে UPPLে আপোনালোকৰ ST মৰ্চাৰ প্ৰেচিডেণ্টে ক'লে যে UPPLৰ প্ৰাসংগিকতা, কাৰণ আপোনালোকৰ বুজাবুজি হোৱা নাই এতিয়ালৈকে। ৰাইভেল পাৰ্টি এটাৰ প্ৰাসংগিকতা থকা মানে কি, তাৰমানে ভিতৰুৱা কিবা বুজাবুজি আছে নেকি আপোনালোকৰ? নাই, তেনেকুৱা ভিতৰৰ একো বুজাবুজি নাই। আমি ৰাষ্ট্ৰবাদী দল, এতিয়া ৰাষ্ট্ৰীয় চিন্তাধাৰাৰে আগবাঢ়ি আছোঁ, আৰু আমাৰ লগত তেনেকুৱা কোনো এটা এলায়েন্সৰ বিৰোধিতা কৰোঁ আমি। ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্তমান পৰিপ্ৰেক্ষিতত BTCত আমি ইলেকশ্যন খেলোঁতে আমি কোনো এলায়েন্স বিচৰা নাই। আমি ৰাষ্ট্ৰীয় নেতৃত্বক জনাই আছোঁ, সেইকাৰণে আছুতীয়াকৈ আমি ইলেকশ্যন খেলিম, আৰু জিকিম আমাৰ 100% চিয়'ৰ। এইটো BPF বা হাগ্ৰামা মহিলাৰীক পৰাস্ত কৰাৰ স্বাৰ্থত UPPLে আগবাঢ়ি আহিলেও আপোনালোকৰ মানে বেয়া পাব লগা নাই? তাৰমানে আমাৰ একো ক্ষতিও নাই, আৰু তেওঁলোকে আগবাঢ়ি আহিলে আমাৰ অসুবিধা একো নাই। কিন্তু হাগ্ৰামা মহিলাৰীৰ লগত আপোনাৰ প্ৰব্লেম আছে?
হাগ্ৰা মহিলাৰ যথেষ্ট প্ৰব্লেম আছে। তেওঁ মানে একছত্ৰীয়া শাসন কৰিছে, তেওঁৰ বিৰুদ্ধে আমি উচ্চাৰণ কৰি আহিছোঁ আৰু তেওঁৰ বিৰুদ্ধে আন্দোলনো কৰি আহিছোঁ আমি। এতিয়া তেওঁলোকে শংকিত হৈছে আমি জিকিম, এইটো ফাইনেল হৈছে আমাৰ, সেইকাৰণে তেওঁলোকে এইটো বিৰোধিতাৰ ভাও জুৰি আছে। এইটো হেৰিৰ দৰে ভাও কৰিছে তেওঁলোকে, তাৰমানে শুই থকা কলিৰ দৰে আৰু। ঠিক আছে, আৰু আমি জুমনদা আৰু সুন্দৰভাৱে উত্তৰ দিছে। আৰু একেটা প্ৰশ্ন উত্থাপন কৰিম। তেওঁ কৈছে যে UPPL আহিলেও প্ৰব্লেম নাই, কিন্তু হাগ্ৰামা মহিলাৰ প্ৰব্লেম আছে। এতিয়া আপোনালোকে প্ৰশ্ন, সত্যই কি মাজে মাজে জিৰণি লয় নেকি? যে BTCৰ এটা কথা সত্য, কিন্তু দিছপুৰৰ সেই কথাটো সত্য নহয়। BTCত হাগ্ৰামা মহিলাৰে সৰ্বানন্দনৰ লগত হেণ্ডশ্বেক কৰাত আপত্তি নাই, কিন্তু ইয়াত আহিলে যে দূৰত্ব মেইনটেইন কৰিব লাগে। ৰাইজেতো কথাবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, কথাবিলাক বুজি নোপোৱা নহয়। তাতো আপোনালোকে তেওঁলোকক ৰাখিব নালাগে। কথাবিলাকতো মানে অলপ ৰাইজক কেনেকৈ বুজাব এতিয়া আপুনি কথা? এতিয়া কথাটো চাওক, এতিয়া আপোনালোকে কাৰ্বি আংলঙৰ নিৰ্বাচনলৈকে চাওক, তাতেতো কোনো এলায়েন্স নাছিল। আমাৰ কিন্তু বিধানসভাৰ এলায়েন্স আছে, AGP, BJP আৰু BPF। কিন্তু কাৰ্বি আংলঙত যেতিয়া ইলেকশ্যন হৈছিল, পৰিষদীয় ইলেকশ্যন, তাতেতো আমি এককভাৱে চৰকাৰ গঠন কৰিছোঁ। আমাৰো ইয়াতে BTCত বা BTRত এতিয়া আমি 26টা সমিতি, আমি 26টা জিকিম আৰু আমি এককভাৱে আমি চৰকাৰ প্ৰতিষ্ঠা কৰিম। এইটো আমি কাৰোৰ লগত এলায়েন্স কৰিব লগা কোনো কথাই নাই ইয়াতে। মানে দিছপুৰৰ শাসন ভাল হ'বৰ কাৰণে, ৰাজ্যৰ শাসন ল'বৰ কাৰণে BPF ভাল, কিন্তু BTCত আপোনালোকৰ উত্থানত মানে সহায় কৰিবৰ কাৰণে তেওঁক গালি পাৰাটো 1 নম্বৰত আছে আপোনালোকৰ। নহয়, আমি তেনেকৈ গালি পৰা নাই, এইটো ৰাইজেহে গালি পাৰি আছে। চাওক, ৰাইজক যিটো তেওঁলোকে প্ৰতাৰণা কৰিলে সেইটোক লৈ পেলাইহে ৰাইজে গালি পাৰি আছে। আমিতো গালি পৰা নাই, আমি মিত্ৰতাৰ চৰকাৰ চলাই আছোঁ অসমত। গতিকে এইটো ভুল এটা ধাৰণা। তেওঁলোকৰ যিটো কৰ্মৰ ফল তেওঁলোকে ভুগিব। যদি তেওঁলোক যদি BTCত বেয়া, দিছপুৰত কেনেকৈ ভাল হয়? মই সেই কথাটো কৈ আছোঁ কথাটো। কাৰণ ইয়াৰ পৰা MLA গৈয়েতো তাতো মানে MLAখিনি ভাল নেকি, MCLAখিনি বেয়া? তেওঁলোকৰ BPFৰ MLAখিনি ভাল আৰু MCLAখিনি বেয়া, এনেকুৱা নেকি? সেইটো চাওক, ইয়াত BTCৰ শাসন ভাৰটোহে বেয়া। শাসন ভাৰ যিটো মুৰব্বী আছিলে, সেই মুৰব্বীৰ পৰাই তললৈকে তেওঁলোকৰ যিটো শাসন ব্যৱস্থা, সেইটোৱে বেয়া বুলি কৈ আছোঁ। অমুক ভাল অমুক বেয়া বুলি আমি কোৱা নাই, তেওঁলোকৰ যিটো শাসন ব্যৱস্থাই বেয়া। আজি 17 বছৰে শাসন কৰিলে, সেই 17 বছৰ শাসন কৰাৰ বিনিময়ত আজি তেওঁলোকে যিটো অৱস্থাত ভুগি আছে, কাৰণ আমিতো গালি কৰা নাই, নহ'লেতো আমি অকলে গালি কৰিলেতো আপোনালোকেও ক'ব পাৰিলে হয়। কিন্তু ইয়াত গালি পাৰি আছে, বেলেগ বেলেগে গালি পাৰি আছে, ৰাইজে গালি পাৰি আছে, ভুক্তভোগীসকলে গালি পাৰি আছে। আৰু চাওক, তেখেতসকলৰ মানে দলৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মাজত আছে, আহিছে। কাৰণ সেই দল যদি ভাল থাকিলে হয়, সেই কেন্দ্ৰীয় নেতৃত্ব থকা ব্যক্তি আমাৰ লগত নিশ্চয় নাহিলে হয়। এখেত আমাৰ দাদা কেন্দ্ৰীয় নেতৃত্বত আছিলে, নেতৃত্বত থকা স্বত্তেও আহিছে BPFত। গতিকে বহুত তেনেকুৱা ধৰণৰ নেতৃত্বত থকা। আমি এইখিনি কথা পাতিলোঁ। এতিয়া সভাপতি হিচাপে আপোনাৰ দায়িত্ব নিশ্চয় আছে। তো আপোনাৰ বাক্সা জিলাৰ অধীনৰ যিখিনি সমষ্টি, কোনকেইটা সমষ্টিত আপোনাৰ প্ৰাৰ্থিত্ব বা কাক কাক কেনেকৈ জিকাবৰ কাৰণে কি কি অংশ, এনেকুৱা যুৱনেতা, সক্ৰিয় যুৱনেতা আপোনাৰ লগত আছে। তো আপুনি নেতা হিচাপে কেনেকৈ চাইছে, কি ৰিজাল্ট দিব পাৰিব আপুনি হাইকমাণ্ডক বাক্সা জিলাৰ পৰা? হয়, আমাৰ বাক্সা জিলাত আমি 8টা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে। টোটেল 11টা আছে, 11টাৰ ভিতৰত 8টাত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। সেই 8টা আমি চাই পেলাই প্ৰথমে চালোঁ, যিকেইটা চিটত আমি জিকিব পাৰোঁ সেইকেইটা চিটতে আমি প্ৰাৰ্থী দিয়া হৈছে। গতিকে আমি 8টা চিট আমি দিছোঁ, সেই 8টাৰ ভিতৰত আমাৰ 28 চিট আমি উইনাৰ কৰাই লৈ আহিম। সাংগঠনিক ভেটি জব্দ হৈ আছে আগৰ পৰা? হয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলোতকৈ চাবলগীয়া কথা আমাৰ সাংগঠনিক ভেটি মজবুত আছে। য'ত আমাৰ সাংগঠনিক ভেটি মজবুত নাই, আমি তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। ঠিক আছে, ইতিমধ্যে এগৰাকী নেতা হয় তেওঁ ক'বলৈ অস্বীকাৰ কৰিছে। আমি আৰু বাকীসকল আছে, আমি বেছি কথা নাপাতোঁ। ইতিমধ্যে প্ৰত্যেকে কথা ক'লে। এগৰাকী ককলাবাৰী মণ্ডলৰ সভাপতি আছে, দীৰ্ঘদিন ধৰি নিশ্চিতভাৱে দলৰ লগত আছে। বিজেপিৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে আপুনি? 1911 পৰাই আছোঁ। 20 হয়, দলটোৰ কি নীতি আদৰ্শই আপোনাক এনেকৈ আকৃষ্ট কৰি ৰাখিছে? আৰু নীতি আদৰ্শ মানে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ, সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস, সেই আদৰ্শ আৰু নীতিক লৈ মই বিজেপিত যোগদান কৰিছোঁ। আপোনাৰ নিজৰ যিখিনি ঠাই, সেই ঠাইখিনিত কেনেকুৱা প্ৰভাৱ, কেনেকুৱা সাংগঠনিক? মানে আমাৰ সাংগঠনিক প্ৰভাৱ ঠিকেই আছে। হয়, আমাৰ ইয়াতে আমাৰ ককলাবাৰী মণ্ডল হয়। ককলাবাৰী মণ্ডলত যিহেতু আমাক বিশেষ হেৰিৰ কাৰণে প্ৰাৰ্থীটো আমাক দিয়া নাই, তথাপিও আমাৰ সাংগঠনিকবিলাক
মজবুত হৈ আছে। ঠিক আছে, আৰু আমি শেষ মন্তব্য ল'ম। আপুনি দলৰ কেনেদৰে অৱদান যোগোৱাৰ চেষ্টা কৰিছে, আৰু এওঁলোকে ইতিমধ্যে বিভিন্ন কথা ক'লে যে বিৰোধীয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে, সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনাৰ মুখেৰে আমি দিবলৈ চেষ্টা কৰিলোঁ ৰাইজক। কেনেকুৱা দেখা পাইছে আপুনি কথা পাতি মানুহৰ মাজত যে 8টা সমষ্টিত কেনেকুৱা সম্ভাৱনা, ৰাইজে কেনেধৰণৰ উৎসাহ দেখুৱাইছে, বা BPF আহিব নোৱাৰিব, কেনেকুৱা কি সম্ভাৱনা দেখা পাইছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নেতৃত্বত ভাৰত চলি আছে, সেই নেতৃত্বক সৰ্বস্তৰৰ ৰাইজে আকুণ্ঠ হিয়া উজাৰি তেওঁক মৰম কৰিব, আৰু সেই মৰমেৰে আমাৰ দিহিৰা, বাগানপাৰা, গৈবাৰী আটাইকেইটা সমষ্টি আমাৰ ওলাই আহিব। আপোনালোকে চাই থাকিব, ইলেকশ্যনৰ ৰিজাল্টৰ দিনাখন চাই থাকিব যে আটাইকেইটা সমষ্টিত বাছকাত বিজেপি দলে তেওঁলোকৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে, ইতিমধ্যে ৰিজাল্ট গমেই পাইছে। যিয়ে নহওক, কথাটো এয়া আছিলে বিজেপিৰ যিটো প্ৰস্তুতি, নিৰ্বাচনী প্ৰস্তুতি, আৰু বিৰোধীৰ বহু প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ দ্বাৰা দিবলৈ আমি প্ৰয়াস কৰিলোঁ। কাৰণ বহু বিতৰ্ক চলি থাকে, সংবাদ মাধ্যম হিচাপে আমাৰ দায়িত্ব থাকে যে নিৰপেক্ষভাৱে কথাবিলাকৰ ৰাইজৰ মাজলৈ যাব লাগে, কাৰণ কোনো দলৰ হৈ এজেণ্ডা কৰা সংবাদ মাধ্যমৰ কেতিয়াবা দায়িত্ব হ'ব নোৱাৰে। আৰু আমি ধন্যবাদ জনাইছোঁ, আমি নিৰপেক্ষ আৰু কঠোৰ প্ৰশ্ন কৰিছোঁ, কিন্তু সুন্দৰভাৱে সন্মান সহকাৰে প্ৰশ্নৰ উত্তৰ দিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে বাক্সা জিলাৰ বিজেপিৰ যি সমিতি, আৰু তেওঁলোকে ইতিমধ্যে নিজস্ব 8গৰাকী প্ৰাৰ্থী, বাক্সা জিলাত থকা 8টা সমষ্টিৰ প্ৰাৰ্থীক জয় কৰাবৰ কাৰণে ৰণকৌশলত ইতিমধ্যে নামি পৰিছে। আৰু আমি দেখা পাইছোঁ যে ST মৰ্চাৰ সভাপতি, মেইন যিটো বাক্সা জিলাৰ সভাপতি, ইউথৰ সভাপতি আৰু অন্যান্য নেতাসকল সকলোৱে লগ হৈ ৰণকৌশল প্ৰস্তুত কৰে। আৰু তেওঁলোকৰ দাবী যে তেওঁলোকে হাগ্ৰামা মহিলাক গালি পাৰিব নিবিচাৰে, ৰাইজে বুলি গালি পাৰিছে, এই কথাটো কৈ আছে। আৰু এই কথাৰ সত্যতা, এই কথাৰ ভোটলৈ কিমান ৰূপান্তৰ হয়, নিৰ্বাচনৰ আহি আছে, আৰু তেওঁলোকে নিৰ্বাচন সোনকালে হোৱাটো বিচৰা বুলি কৈছে, কিন্তু মাত্ৰ ক'ভিড প্ৰট'কল মানাটো সকলোৱে উচিত বুলি কৈছে। কিন্তু আমিও ক'ম যে ক'ভিড প্ৰট'কল আমেৰিকাতো প্ৰয়োজন, ক'ভিড প্ৰট'কল বিহাৰতো প্ৰয়োজন। যদি তাত এখন ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিব পাৰে, BTCত নিশ্চয় এটা সমস্যা থাকিব নালাগে। অৰ্থাৎ কেৱল BTCৰ উন্নয়নে মূল কথা হ'ব লাগে। ইয়াতে বিজেপিয়ে ইয়াতে শাসনভাৰ ল'ব নে BPFে শাসনভাৰ ল'ব, এইটো ডাঙৰ কথা নহয়। যে BTCৰ যিটো উন্নয়ন বা BTADৰ যি ৰাইজৰ যিটো মূল সমস্যাৰ সমাধান হ'ব লাগে, আৰু এখন চৰকাৰ দীৰ্ঘদিন ধৰি যদি ইয়াতে গঠন নোহোৱাকৈ থাকে, ৰাইজৰ আঁচনিৰ প্ৰকৃত ৰূপান্তৰ নহ'লে ইয়াৰ সমস্যাই বাহ ল'ব, সমস্যা যদি পাহাৰ পৰ্বত গঢ়িব, তেতিয়া কিন্তু ভৱিষ্যতে ইয়াত চম্ভালিব দিগদাৰ হ'ব। সেয়া আশা ৰাখিছোঁ যে কোনেও দলীয় স্বাৰ্থৰ ঊৰ্ধত গৈ চিন্তা কৰিব লাগে। আৰু ইয়াতে হাগ্ৰামা মহিলাৰী আহক, UPPL আহক, বিজেপি, আমাৰ কোনো এজেণ্ডা বা কোনো প্ৰয়োজন নাই। আমাৰ এটাই প্ৰয়োজন যে BTCৰ উন্নয়ন হ'ব লাগে, ইয়াত থকা মানুহৰ উন্নতি হ'ব লাগে। শেষত যুৱ মৰ্চাৰ ফালৰ পৰা কিবা আহ্বান থাকিব? কিবা এটাই কথা মোৰ প্ৰশ্ন থাকিব, BPF চৰকাৰে বাৰে বাৰে কৈ থাকে গণতন্ত্ৰৰ ৰক্ষা। ৰাজ্যপালৰ শাসন কি গণতন্ত্ৰৰ ৰক্ষা নহয়? সাংবিধানিক কি পদমৰ্যাদা তেখেতৰ নাই? তেখেতক যি কটু সমালোচনা কৰিলে, আমি বিজেপি যুৱ মৰ্চাৰ তৰফৰ পৰা অত্যন্ত BPF দলক গৰিহণা দিওঁ, ৰাজ্যপালক অপমানিত কৰাৰ কাৰণে। ধন্যবাদ। ঠিক আছে, আৰু এয়াই আছিলে বিজেপিৰ প্ৰস্তুতিৰ প্ৰায় সবিশেষ। আৰু প্ৰত্যেকেই সকলোৱে কষ্ট কৰি আছে। আগন্তুক সময়তো নিৰপেক্ষভাৱে প্ৰতিটো দলৰ খবৰ আমি দিবলৈ প্ৰয়াস কৰিম। কোনোবাই অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগ উত্থাপন কৰা সেই দলৰ আমি মন্তব্য দিম, আৰু যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁলোকক উত্তৰ দিয়াৰ আমি সুযোগ দিম। এয়াই সংবাদ মাধ্যমৰ দায়িত্ব। সহযোগী অপূৰ্বৰ হিমাংশুৰ সৈতে বাক্সাৰ বিজেপি জিলা কাৰ্যালয়ৰ পৰা মৰম কুমাৰ, ডেমক্ৰেচি লাইভ। Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam. Affiliated to Boruland University, ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.